বন্ধুসকল, কাইলৈৰ পৰা আৰম্ভ হ'ব ছিডনী টেষ্ট মেচ আৰু ভাৰতীয় দলে যিহেতু সিৰিজত 2-1 ব্যৱধানত পিছ পৰি আছে আৰু সেইমৰ্মে বৰ্ডাৰ গাভাস্কৰ ট্ৰফিত সমতা স্থাপন কৰিবৰ কাৰণে ভাৰতীয় দলৰ হাতত এটা অন্তিম চান্স আছে। সেইমৰ্মে ভাৰতীয় দলে কি ধৰণে প্লেইং 11 সজায় সেয়াও চৰ্চাৰ বিষয় হ'ব, কিয়নো দেখা গৈছে বিগত 4টা মেচত ভাৰতীয় দলে বেছিভাগ অলৰাউণ্ডাৰ খেলোৱা দেখা গৈছে, কিন্তু অলৰাউণ্ডাৰৰ পৰিৱৰ্তে যদি প্ৰপাৰ এজন বলাৰ অন্তৰ্ভুক্ত কৰি ভালদৰে এটেক কৰিব পৰা যায়, অষ্ট্ৰেলিয়ান দলক অতি সোনকালে বা কম সময়ৰ ভিতৰতে অল আউট কৰা যাব। কিন্তু অলৰাউণ্ডাৰসকলে অৱশ্য লোৱাৰ অৰ্ডাৰত ভাল প্ৰদৰ্শন কৰি দেখুৱাইছে, কিন্তু বেটিঙত ক'ব গ'লে লোৱাৰ অৰ্ডাৰৰ পৰিৱৰ্তে ভাৰতীয় দলৰ টপ অৰ্ডাৰ বেটাৰসকলে প্ৰদৰ্শন কৰিব লাগিব আৰু টপ অৰ্ডাৰৰ পৰা যদি ৰান নাহে তেনেহ'লে 8 আৰু 9 নম্বৰৰ বেটাৰে যিমানে ৰান নকৰক কিয় মেচ জিকাটো অসম্ভৱ হৈ পৰে আৰু সেয়াই হৈছিলে। কিয় কৈছোঁ যে এজন প্ৰপাৰ বলাৰৰ প্ৰয়োজন, কাৰণ সিৰিজত চাব গ'লে জছপ্ৰীত বুমৰাই এফালৰ পৰা ডমিনেটিং কৰিছিল, আনফালে বাকী বলাৰসকলে হতাশা দাঙি ধৰিছিলে, কিয়নো সিৰিজত চাব গ'লে জছপ্ৰীত বুমৰাই 30টাকৈ উইকেট দখল কৰিছিল আৰু বুমৰাৰ পাৰফৰ্মেঞ্চ চাব গ'লে বুমৰাই এই সিৰিজত 141.2 অভাৰ বল কৰিছিলে, 848টা বল কৰি 38 অভাৰ মেইনটেইন কৰিছিলে আৰু 30টাকৈ উইকেট দখল কৰিছিল আৰু বুমৰাৰ এভাৰেজ চাব গ'লে 12.83 আছিলে। আৰু তাৰ পৰিৱৰ্তে আদাৰ ছাইড চাব গ'লে 7জনকৈ বলাৰে 24শতকৈ অধিক বল কৰাৰ পিছতো কেৱল মাত্ৰ 36টা উইকেট দখল কৰিছিল, য'ত বুমৰাই কেৱল মাত্ৰ 848ডাল বল কৰিছিলে। ইয়াৰ পৰাই অনুমান কৰিব পৰা যায় যে বাকী আনফালৰ পৰা ভাৰতীয় দলৰ বলিং লাইনআপ কেনে অৱস্থা আছিলে, যাৰ কাৰণে অষ্ট্ৰেলিয়ান দলে প্ৰত্যেক ইনিংছতে ডাঙৰ ৰান স্ক'ৰ কৰি ভাৰতীয় দলৰ ওপৰত যি ধৰণে এটা প্ৰেছাৰ ক্ৰিয়েট কৰি দিছিলে, এই কাৰণে হয়তো ভাৰতীয় দলৰ পৰাজয় বৰণ কৰাৰ মূল কাৰণ হ'ব পাৰে। ইয়াৰ পৰাই ভাৰতীয় দলৰ বলিং বিভাগত যে দুৰ্বলতা আছিলে পুনৰ এবাৰ প্ৰমাণ কৰিব পৰা যায়। তাৰোপৰি টপ অৰ্ডাৰ বেটাৰসকলে ৰান কৰিব লাগিব, যি ধৰণে ৰোহিত শৰ্মা অপেনিঙত আহি বাৰে উইকেট হেৰুৱাইছে বা দলৰ কাৰণে নিজৰ যি প্ৰয়োজন সেই প্ৰয়োজন নুবুজি বাৰে দলক যি এটা প্ৰেছাৰ চিটুৱেশ্যনত এৰি থৈ গুচি গৈ আছে, যাৰ কাৰণে অপেনাৰ বেটাৰ কম সময়তে আউট হোৱাৰ পিছত দলৰ ওপৰত আৰু অধিক প্ৰেছাৰ ক্ৰিয়েট হোৱাৰ কাৰণে ভাৰতীয় দলে বাৰে বেটিং লাইনআপত টচ-নচ হৈ পৰিছিলে, যাৰ কাৰণে ভাৰতীয় দলে ডাঙৰ স্ক'ৰ কৰিব পৰা নাছিলে আৰু সেইমৰ্মে অধিনায়ক হিচাপে যদি লিড ল'ব নোৱাৰে তেনেহ'লে দলে পুনৰ এবাৰ বিপদত পৰিব। তাৰোপৰি বিৰাট কোহলীও প্ৰথম মেচ যদি বাদ দিয়া হয়, ইয়াৰ পিছত বাকী 3টা মেচৰ প্ৰদৰ্শন চাব গ'লে একেবাৰে বিল' প্ৰদৰ্শন, কাৰণ বিৰাট কোহলী একেধৰণে উইকেট হেৰুৱাই আছে, 4th বা 5th ষ্টাম্পৰ বল হিট কৰিবলৈ গৈ বাৰে নিজৰ উইকেটৰ মূল্য নুবুজা হৈ আছে আৰু যাৰ কাৰণে ভাৰতীয় দলে বিৰাট কোহলীৰ এই ভুলৰ পৰিণাম যেন ভাৰতীয় দলে ভুগি আছে। তাৰোপৰি ঋষভ পাণ্টো ক'ব গ'লে ছিনিয়ৰ খেলুৱৈ, ঋষভ পাণ্ট এতিয়া আৰু যুৱা খেলুৱৈ নাই, কাৰণ ঋষভ পাণ্টে ইয়াৰ আগেও অষ্ট্ৰেলিয়াত গৈ খেলি আহিছে আৰু মেচো জিকাইছিল, কিন্তু ঋষভ পাণ্টে বুজিব লাগিব যে পাণ্টৰ কি ভূমিকা। যি ধৰণে 4ৰ্থ টেষ্ট মেচৰ 2টা ইনিংছত উইকেট হেৰুৱাইছিল সেয়া হতাশাজনক। যি সময়ত প্ৰয়োজন আছিলে যে দলৰ কাৰণে কিছু সময় কটোৱাৰ, বিশেষকৈ দ্বিতীয় ইনিংছত 100তকৈ অধিক বল খেলাৰ পিছতো প্ৰথম ইনিংছত যি ভুল কৰিছিল, ডাঙৰ শ্বট খেলিবলৈ গৈ উইকেট হেৰুৱাইছিল, সেই ভুলৰ পৰা যেন একোৱে প্ৰাপ্তি কৰা নাছিলে আৰু দ্বিতীয় ইনিংছতে একেধৰণে আউট হোৱাটো আশ্চৰ্যকৰ বিষয় আছিলে, যাৰ কাৰণে ভাৰতীয় দলে মেচখনত পৰাজয় বৰণ কৰিছিলে। কিন্তু যি ভুলৰ দিশ আছিল এই মেচখনত পৰাজয় বৰণ কৰাৰ পিছত যদিহে ভাৰতীয় দলৰ খেলুৱৈসকলে এই ভুলৰ দিশবোৰ আঁতৰাব নোৱাৰে তেনেহ'লে পঞ্চম টেষ্ট মেচতো ৰিজাল্ট সেয়াই হ'ব। আশা কৰিম আমি ভাৰতীয় দলৰ খেলুৱৈসকলে এটা নতুন বছৰৰ নতুন দিগন্তলৈ নতুন ৰূপে যাতে দেখা দিয়ে তাৰে কামনা কৰিলোঁ। ধন্যবাদ।